কৃষ্ণ মন্ত্ৰহীন দ্ৰব্য মতিত আৰু দুষ্টা বুলি কৈছে যিগৰাকী আয়ে কৃষ্ণ বুলি নোকোৱাকৈ দ্ৰব্য দিয়ে তেওঁ দুষ্টমতি তেওঁ অহংকাৰ আছে অভিমান আছে আৰু কৃষ্ণ বুলি ক'বলৈ যি লাজ কৰে ইতস্তত কৰে লাজ মানে মায়া মায়া মানে অজ্ঞান অজ্ঞান মানে আন্ধাৰ আন্ধাৰ মানে দুখ দুৰ্গতি যিবিলাক মানুহে জীৱন্ত অৱস্থাত ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম ল'বলৈ আজি তাৰিখত লাজ কৰি আছে তেওঁ জীৱনটো দুখ দুৰ্গতি ফালে গৈ থাকিব মনত ৰাখিব কথাটো এই কথা আমাক নিয়মৰ কথা কৈ আছে মাত্ৰ নিয়ম কৈ আছে ভাগৱতে নিয়ম বান্ধি দি আছে শেষৰ মানে 8 নম্বৰ সদাচাৰটো হৈছে শয়ন সদাচাৰ আমাৰ সমাজত এতিয়া বহুত শুবও নাজানে উঠিবও নাজানে টোপনি ধৰিল বুলি এতিয়া গৰম কালি মানে ফেন চলি আছে কোমল বিছনা পাৰি থৈছে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাইছে আৰু দপংকে বিছনাত গৈ পৰি দিছে হেতু অভ্যাস আছে যদি এৰিব দেই আমি কেনেকৈ শুব লাগে মাধৱদেৱে নিয়ম বান্ধি দিছে দুঃস্বপ্ন নাখন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদৰ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন আপুনি 1000 এফাগি ঘোষাৰ ভিতৰত এফাগি ঘোষা যদি গাই শুৱে তেতিয়া কোনো দুষ্ট গ্ৰহৰ প্ৰতিক্ৰিয়া আপোনাৰ মনত প্ৰভাৱ পেলাব নোৱাৰে কেতিয়াবা আপোনাৰ এনেকুৱা দুৰ্দিন আহে যে কিবা পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ কিছুমান প্ৰতিক্ৰিয়া ভাবে মনত এনেকৈ প্ৰভাৱ পেলায় যে আপুনি বহুত সময়লৈকে টোপনি নাহে ছাতিপুতি আহি থাকে তেনেকুৱা দিনটোক দুৰ্দিন বুলি কৈছে তেনেকুৱা দিন যদি আপোনালোকৰ কাৰোবাৰ জীৱনলৈ নামি আহে তেতিয়াহ'লে আপুনি ঘোষা এফালৰ পৰা যিমান মুখস্থ আছে গাবলৈ যত্ন কৰক বৰগীত দিহানাম কীৰ্তন ঘোষা যি আছে গাবলৈ পৰক অতি কম সময়ৰ ভিতৰতে সাউন্ড স্লিপ মধুৰ টোপনি আহি যাব আমাৰ বহুত মানুহ উঠিবই নাজানে সাৰ পালে চকু মোহাৰি জাপংকে নামি আহে কামৰ ধান্দাত তেনেকুৱা স্বভাৱ যদি কাৰোবাৰ আছে আজি পৰা এৰিব দেই আমি কেনেকৈ উঠি আহিব লাগিব ভাগৱতে নিয়ম বান্ধি দিছে আমাৰ ভগৱন্ত তিনিটা তত্ত্ব ৰূপে আমাৰ দেশ জগতত অৱস্থান কৰি আছে কি কি ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত তিনিটা গুণ নাম লৈ আমাৰ দেশ জগতৰ অৱস্থান কৰি আছে ব্ৰহ্মৰূপে আমাক চৈতন্য কৰি ৰাখে জিয়া মানুহ কৰি ৰাখে আপুনি দুৰ্ঘূৰ টোপনি গলেও আপুনি জিয়াই থাকে এজন টোপনি যোৱা মানুহে ক'ব পাৰে নেকি মই জিয়াই আছো নে মৰিলো ক'ব নোৱাৰে তথাপিতো আপোনাক জিয়াই ৰাখে কোনে ব্ৰহ্ম শক্তিয়ে মনত ৰাখিব আৰু পৰমাত্মাই কি কয় হাড় পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খায় হাতেৰে কৰে ভৰিয়ে যায় ইন্দ্ৰিয়বিলাকক চৈতন্য কৰি ৰাখে কোনে পৰমাত্মাই আৰু ভগৱানে যথাফল তথা যথাকৰ্ম তথাফল দিবৰ কাৰণে অন্তৰত অৱস্থান কৰি আছে সেইকাৰণে অৰ্জুনক কৈছে অৰ্জুন কৰ্মাণি অধিকাৰ অস্তি তোমাক কামৰ অধিকাৰ দিছো মা ফলকদাসন মোৰ পৰা ফল নিবিচাৰিবা অৰ্জুনেতো প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক চিন্তা কৰা মোৰ কি প্ৰয়োজনটো আছে তে কৃষ্ণই হাঁহি পেলাই কৈছে কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল অৰ্জুন তুমি মোক ফল বিচাৰিব নালাগে মই নুখুজাকে দিম নুখুজাকে দিয়া বোলে প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নুখুজয় তথাপিতো স্নেহে থাকি মাতৃস্তনদে গতিকে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ কামতে আবদ্ধ হৈ নাথাকে কৰ্মৰ মাজৰ পৰা পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ পুত্ৰক স্তনদান দিয়ে ময়ো ভক্তৰ যথা কৰ্ম তথা ফল দিমেই তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা বোলে কৰ্ম কি বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম বেদবিহিত কৰ্ম কৰিবা বেদে কি বিহিছে বোলে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি আমাৰ সেৱকী বা আপোনালোকৰ ৰাইজে এইটো বেদবিহিত 4 দিনীয়া বেদবিহিত কৰ্ম কৰিলে ইমানবিলাক আত্মাক আনি সপ্ত মানে প্ৰতিভাবিলাক জাগ্ৰত গৈছে ইয়াত কাৰোবাক বৰগীত গাব দিছে কাৰোবাক মানে দিহানাম গাব দিছে কাৰোবাক ক্ষীয় নাম গাব দিছে কোনোবাই কীৰ্তন গাইছে কোনোবাই ভাগৱত কৈছে ইত্যাদি ইত্যাদি গতিকে এইবিলাকৰ মাজেদি আমাৰ কি হৈছে সুপ্ত প্ৰতিভাবিলাক জাগ্ৰত কৰাত আমাৰ সহায় হৈছে গতিকে আমাৰ এই ধৰণৰ অনুষ্ঠানৰ মাজেদি আমি আমাৰ উঠি অহা প্ৰজন্মক আমি লৈ যাব লাগিব আৰু আমি পৰৱৰ্তী সময়ত আমি এনেকুৱা অনুষ্ঠানৰ মাজেদি আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰে আমাৰ জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক গঢ়ি তুলিব লাগিব আমাৰ প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এটা ল'ৰাক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব ধৰ্ম জ্ঞান নথকা কোনো পুত্ৰ প্ৰকৃত মানৱ সম্পদ হ'ব নোৱাৰে আজি এই তত্ত্ব বহু গাঁৱৰ পুত্ৰই নোপোৱাৰ কাৰণে সেইসকলক বিদ্যাৰ দিশত কোনোবাই ডক্টৰেট উপাধি ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা অধিবক্তা বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা যোগ্যতা লাভ কৰিছে কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে তেওঁলোকে আনৰ দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক
বৃদ্ধ বয়সত কেনেকৈ শুশ্ৰূষা কৰিব লাগে, সেৱাল কৰিব লাগে, খোৱাব পিন্ধাব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। গতিকে তেওঁলোকৰ উচ্চ শিক্ষাৰ মান্যতা ক'ত, তেওঁলোকৰ উচ্চপদস্থ চাকৰিত কৰা তেওঁলোকৰ মৰ্যাদা ক'ত, তেওঁলোকৰ জীৱন ধিক। গতিকে আপোনালোকৰ গাঁৱৰ দৰে এই বেজৰ চুবুৰীৰ দৰে যদি প্ৰত্যেক গাঁৱে যদি বছৰত এবাৰ কৰিও যদি এই ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ উঠি অহা প্ৰজন্মক যদি আধ্যাত্মিক দিশেৰে আগুৱাই নিয়ে, তেতিয়াহ'লে আমি ইয়াতে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ পাম। গতিকে আমাৰ এইখিনিলৈকে আমাৰ পদে কি ক'লে, সমাজে যেতিয়া তেওঁক আৰাধনা কৰিলে, তেওঁ ৩২ অলংকাৰ পিন্ধি সমাজৰ ওচৰত উপস্থিত হ'ল আৰু সমাজে তেওঁক এটা ৰূপ দেখি সকলোৱে মানে তেওঁৰ চৰণত সেৱা জনালে আৰু মনৰ কথাটো ক'লে যে আমি এই ৰজাৰ এটা পুত্ৰ হোৱাৰ কাৰণে আমি এই যজ্ঞ অনুষ্ঠিত কৰিছিলোঁ, গতিকে তুমি কৃপা কৰি তোমাৰ দৰে পুত্ৰ এটা এওঁক দিবা। গতিকে এই আহ্বান শুনি পৰৱৰ্তী পদত আমাক কি ক'ব, আমাৰ পদৰ সেইখিনি আমাৰ হ'ব যে আপোনালোকে ভগৱানক ভক্তি কৰিবলৈ নিজেও শিকিব লাগিব, ল'ৰা ছোৱালীকো শিকাব লাগিব। ভক্তিয়ে আমাৰ সকলো মনোবাঞ্ছা পূৰ্ণ কৰিব। এতিয়া সেই নাভি ৰজাৰ পুত্ৰ নোহোৱা ল'ৰাটোৰ কেনেকৈ পুত্ৰ পালে ভকতৰ দ্বাৰা আশীৰ্বাদ লৈ তাৰ পৰৱৰ্তী অধ্যায়ত আমাক ক'ব, আপোনালোকে অকণমান মনোযোগেৰে শুনিব। গতিকে আমাৰ ভাৱৰ দ্বাৰা আমি সকলো কাম ভগৱানৰ পৰা আদায় কৰিব পাৰোঁ। ভাৱেন লভতে সৰ্বম বুলি কৈছে। আপুনি ভাবিব জানিলে সকলো আপুনি ভগৱানৰ পৰা আদায় কৰিব পাৰিব। ভাৱেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিব। ভাৱেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিব। তস্মাৎ ভাৱ অৱলম্বনম, আপুনি ভাল কাম এটা কৰিবলৈ ভাবিব লাগিব, নাভাবিলে আপোনাক ভগৱানে উপজাচি নিদিয়ে। ভগৱন্ত কিন্তু আমাৰ প্ৰত্যেকৰে মানে গৃহত কল্পতৰু বৃক্ষৰূপে আছে। কল্পতৰু বৃক্ষ বৈশিষ্ট্য কি, যি বিচাৰে তাকে দিব পাৰে, কিন্তু ভগৱানৰ এটা বৈশিষ্ট্য সম্পৰ্কে ভাগৱতত উল্লেখ আছে। কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। ভগৱন্তই আপোনাক চব দিব পৰা অধিকাৰ আছে যদিও নিবিচাৰিলে নিদিয়ে। আপুনি কেনেকৈ কি পদ্ধতিত বিচাৰিব লাগে আমাৰ নিয়ম বান্ধি থৈছে। আমি এই নিয়মখিনি নিজে জনাৰ লগতে আমাৰ উঠি অহা প্ৰজন্মক যাতে আজিৰ দৰে আমি পুংখানুপুংখভাৱে আলোচনাৰ মাজেদি আমি যে এই ভাগৱত জানিলে আৰু নালাগে দেই, আপুনি জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ ভাগত শুনা বা পঢ়াৰ সৌভাগ্য ল'ব পাৰে, আপোনাৰ জীৱই পৰীক্ষিতৰ দৰেই গতি পাব। এই আহ্বান জনাই আমি এইখিনিলৈকে কৰা আলোচনাত অজ্ঞাতে ত্ৰুটি ৰৈ যাব পাৰে। অপৰাধ বিনাশন তজুনাম নাৰায়ণ।